কাৰণে ইয়াত জিতু গোস্বামী ডাঙৰীয়া আছে প্ৰথম কথা আৰু দ্বিতীয়তে ইয়াত আমি বিজেপিৰ একদম এজন গ্ৰাছৰুটৰ কাৰ্যকৰ্তা ইয়াত ভাৰতীয় জনতা পাৰ্টিয়ে যিটো নিৰ্দেশ দিব যে দীপুৰঞ্জন শৰ্মা যদি বুথৰ প্ৰেচিডেণ্ট হৈ পেলাই বুথৰ কাম কৰিবলৈ আমি বুথৰ কাম কৰিম দীপুৰঞ্জন শৰ্মা যদি মণ্ডল ভিত্তিত কাম কৰিবলৈ মণ্ডল ভিত্তিত কাম কৰিম ইয়াত আমাৰ কাৰো নিজৰ বিচাৰৰ ইয়াৰ অধিকাৰ নাই ইয়াত আমাৰ এটাই কথা চৰকাৰ গঠন হ'ব লাগে অসমৰ জাতি মাটি ভেটি ৰক্ষা হ'ব লাগে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'ব লাগে আমি এটা চিভিলাইজেশ্যনেল ফাইট আমি কৰি আছো অসমৰ অস্তিত্বৰ বাবে গতিকে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে যুদ্ধটোহে আমাৰ কথা ডাঙৰ কথা অসমৰ উন্নয়ন হ'ব লাগে ইয়াত বেলেগ কোনো কথা নাই খালি এটাই কথা ৰাইজৰ আশীৰ্বাদত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নেতৃত্বত আমি ভাৰতীয় জনতা পাৰ্টি আৰু NDA যি আমাৰ চৰকাৰ আৰু বিপুল ভোটত আমি কিন্তু এবাৰ অসমত চৰকাৰ গঠন কৰিম সেইটো নিশ্চিত বহমপুৰ সমষ্টিত বন্ধুত্বমূলক প্ৰাৰ্থিত্ব প্ৰদান আগবঢ়াব নেকি জিপি বিজেপি বন্ধুত্ব মই যোৱাকালিও কৈছো যে আমাৰ দুইটা দলৰ যি সিদ্ধান্ত এই সিদ্ধান্ত ব্যক্তিকেন্দ্ৰিক কেতিয়াও নহয় আমাৰ দুইটা দলৰ সিদ্ধান্ত এটাই যে আজি অসমত চৰকাৰ হ'ব লাগিব অনন্ত কাললৈকে অসমত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন NDA মিত্ৰজোঁটৰ চৰকাৰ থাকিব লাগিব আৰু এই চৰকাৰে আজি যিমানখিনি উন্নয়নমূলক কাম আমি কৰিছো আপোনালোকে চাওকচোন ছেমি কণ্ডাক্টৰ কোনোবাই সম্ভৱ দেখিছিল নেকি এই কংগ্ৰেছে ইয়াতে ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰিছে এই কংগ্ৰেছে কাজিৰঙা এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে আমি কেতিয়াবা ভাবিছিলো নেকি অসমত ছেমি কণ্ডাক্টৰ হ'ব গোটেই ভাৰতৰ ভিতৰত 3টা গতিকে এনেকুৱা ধৰণৰ উন্নয়ন মইতো এইটোৱে কওঁ জাগিৰোডৰ পৰা এই চামগুৰি কিমান দূৰ বাট আধা ঘণ্টাৰ ভাত ইয়াৰ যুৱ প্ৰজন্মই কাইলৈ পৰিলে ছেমি কণ্ডাক্টৰত চাকৰি পাব মই ইতিমধ্যে কোচিং ক্লাছৰ জৰিয়তে এইখিনি আমি আৰম্ভ কৰিছো গতিকে আমাৰ এটাই কথা উন্নয়ন হ'ব লাগে এটা ভিজনেৰী নেক্সট 50 বছৰ 100 বছৰ এটা ভিজন লৈ আমি আগবাঢ়ি যাব লাগে আৰু সৰ্বাত্মকভাৱে অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি যুঁজি যাব লাগিব সভ্যতাৰ যুঁজ আমি কৰি আছো সভ্যতাৰ যুঁজৰ লগে লগে সমান্তৰালভাৱে উন্নয়ন আৰু সভ্যতাৰ যুঁজ আমি সমানে কৰি যাম আজিৰ দিনত আমাৰ এইটোৱে আমাৰ মনোভাৱ আজি মুখ্যমন্ত্ৰী আনটাইড ফাণ্ডৰ কেইবাটা উন্নয়নমূলক পুঁজিৰ জৰিয়তে মই কেইবাটা কাম আমি আৰম্ভ কৰিছো এটা বাজিয়াত হ'ব এটা লাইলুইত হ'ব আৰু এটা আমি পুৰণি গুদামত কৃষ্টি সংঘৰ আমি অডিটৰিয়াম স্থাপন কৰিম আৰু এই 1.5 বছৰত যিমানখিনি সম্ভৱ আমি কৰিছো মাননীয় মই আৰু মোৰ নেতৃত্বত আৰু জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কৰি আছো আৰু অনাগত সময়তো ৰাইজৰ উন্নয়ন আমি পদূলিমুখলৈকে লৈ যাম এইটো আমি প্ৰতিশ্ৰুতি দিছো